কি খবৰ সকলোৰ? আশা ৰাখিছোঁ সকলো ভালে আছে। চাওঁতে নতুন বছৰ আৰম্ভণি হৈ আৰু আমাৰ অতি চেনেহৰ ভোগালী বিহুটো আহি পালেহি আৰু সেইটো কাৰণে আজি কেইটামান পিঠা বনাবলৈ লৈছোঁ আৰু পটককৈ মোৰ ফালৰ পৰা নতুন বৰ্ষৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। আচলতে পিঠাকেইটা মই বনোৱা দিন হ'ল, আচলতে আলহী আহিছিলে, সেইটো কাৰণে ভাবিলোঁ পিঠা খুন্দি থোৱা আছিলে নতুন চাউলৰ, তো ভাবিলোঁ পিঠাখিনি মই বনাই দিওঁ আৰু তেওঁলোকে খাই খুব ভাল পালে পিঠাটো, সেইটো কাৰণে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু এইটো পিঠা বনাওঁতে মই ভাত খোৱা চাউলৰ ব্যৱহাৰ কৰিছোঁ। যিকোনো ভাত খোৱা চাউল আপোনালোকে ল'ব পাৰে, আপোনালোকে ঘৰত খোৱা ভাত খোৱা চাউলটো। মই কিন্তু নতুন চাউলৰ ভাত খোৱা কেইটামান খুন্দিছিলোঁ কাৰণে তাৰেই লৈছোঁ। আৰু এয়া তাৰ লগত মই মিলাই লৈছোঁ অকণমান চুজি এচামুচ দিছোঁ, লগতে অকণমান চকগুটি আৰু কেইটামান ড্ৰাই ফ্ৰুটছ হিচাপে মই দাব নাৰিকলটো অলপমান দি দিছোঁ। আপোনালোকে বেলেগো দিব পাৰে বা নিদিলেও হয় দেই। আৰু কিন্তু এই মই পিঠাটোত কোনো বেকিং পাউডাৰ ব্যৱহাৰ কৰা নাই, যিহেতু আজিকালি গুড়বোৰত খুব বেছি চ'ডা খাৰ দিয়া থাকে, সেইটো কাৰণে বেকিং পাউডাৰ ব্যৱহাৰ নকৰাকৈ মই পিঠাটো বনাইছোঁ। আৰু এনেও বেকিং পাউডাৰটো আমাৰ স্বাস্থ্যৰ কাৰণে খুব বেয়া, সেইটো কাৰণে। আৰু এই পিঠাটো যিমান পাৰে আপোনালোকে অলপ টাইম ৰাখি থ'লে ভাল। যদি গোটেই ৰাতিটো থ'ব পাৰে তেতিয়াও ভাল, বা গোটেই দিনটো থ'ব পাৰে। ৰাতিপুৱা যদি আপোনালোকে সানি থয় তেতিয়া গধূলি বনাব পাৰে। মই কিন্তু যিহেতু আলহী আহিব, সেইটো কাৰণে দুপৰীয়া ভাত খাই থাকোঁতেই এইখিনি পিঠা খচি ৰাখিলোঁ। আৰু যিহেতু আলহী ৰাতি আহিছে 6-7মান বজাত, মই গধূলি পিঠাকেইটা বনাইছোঁ। কোমলে হৈছে, কিন্তু আৰু অলপ টাইম থকাহেঁতেন চাগে আৰু অলপ ভাল হ'লহেঁতেন বুলি ভাবিছিলোঁ। আৰু তো ব'লক বাৰু ইমানখিনি কথা পাতিলোঁ, পিঠাটো কেনেদৰে বনাইছোঁ আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰোঁ। আৰু এইফালে মই পিঠাখিনি গোটেইখিনি ভালদৰে সানি ল'লোঁ, দেখিলে আপোনালোকে। আৰু অকণমান মাজতে যদি পনীয়া হৈছে আপোনালোকে পিঠাগুড়ি অকণমান দিব পাৰে। আৰু এয়া পিঠাটো গধূলি মই যিহেতু দুপৰীয়াতে অলপ খচি ৰাখিছিলোঁ, এয়া পিছবেলা মই পিঠাটো বনাব লৈছোঁ। আপোনালোকে মিঠাতেল বা ৰিফাইন তেল যিকোনো দিব পাৰে। অকণমান এইখিনি অলপমান ডাঠ হৈ আছে দেই পিঠাখিনিত, মই তাত অকণমান যদি বেছি ডাঠ পায় আপোনালোকে গাখীৰ অকণমান বা পানী অকণমান দি ল'ব পাৰে। এইফালে মই মিঠাতেলতে বনাইছোঁ। মিঠাতেলত বনালে যিহেতু তেল পিঠাটো খাবলৈ বেছি ভাল হয়, মিঠাতেলখিনি পূৰা গৰম হ'ব দিব লাগে, একেবাৰে গৰম কৰি ল'ব কম জুই। আৰু তাৰপিছত গেছৰ হেৰিটো কমাই দিব। তাৰপিছত ধুনীয়াকৈ পিঠাকেইটা ফুলি আহে, খুব ধুনীয়া ভাল লাগে খাবলৈ। গমেই নাপায় এইকেইটা যে ভাত খোৱা চাউলৰ পিঠা হয় বুলি। আৰু এইদৰে পিঠাকেইটা বনাই আলহীক উঠন পোষণ কৰিলোঁ আজি, আৰু আপোনালোকৰ ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব নাপাহৰিব, আৰু ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব দেই।